প্ৰতিষ্ঠা কৰা যি দেৱী দুৰ্গা আছে সেই দেৱী দুৰ্গা আজি বিসৰ্জন আৰু বিসৰ্জন থলী মই দেখুৱাইছোঁ ধুবুৰীৰ এয়া বিসৰ্জন থলী ইয়াতে কাছাৰী ঘাট যি বিসৰ্জন পাৰঘাট আছে এই পাৰঘাটতে বিসৰ্জন কৰা হ'ব প্ৰায় 100ৰো অধিক দুৰ্গাৰ প্ৰতিমা ইতিমধ্যে চহৰখনৰ বিভিন্ন অঞ্চলেদি কিন্তু দেখা পোৱা গৈছে যে এক ৰেলী কৰি তেওঁলোকে ওলাইছে আৰু কিছু সময়ৰ পাছতে কিন্তু তেওঁলোক এই ঘাটতে আহি বিসৰ্জন কৰিব মোৰ লগত উপস্থিত আছে ছাৰ আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাৰ কিছু কথা জানিব ছাৰ কি ক'ব যিহেতু এই পাৰঘাটতে প্ৰায় 100ৰো অধিক দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কৰা হ'ব ইতিমধ্যে চহৰখনৰ বিভিন্ন অঞ্চলেদি কিন্তু দেখা পোৱা গৈছে যে এক ৰেলী ওলাইছে কেনেকুৱা নিৰাপত্তাৰ ব্যৱস্থা কৰিছে চাওক এই যিটো প্ৰচেশ্যন ওলাইছে দেৱী মাক লৈ এইটোতো কৌটি কালৰ পৰা ইয়াত তেনেকৈ পৰম্পৰাগত চলি আছে ছেকেণ্ড কথা হ'ল আমাৰ গোটেই জিলাত 412খন পূজা হৈছে তাৰ ভিতৰত 110খনমান ইয়াত ধুবুৰী টাউনত ধুবুৰীত হৈছে টাউনত নিৰাপত্তা ফালৰ পৰাতো আমাৰ যিখিনি কৰিব লগা আছে প্ৰিকশ্যনেৰী মেজাৰ্ছ হওক অফেন্সিভ হওক ডিফেন্সিভ হওক যিখিনি আছে গোটেইখিনি কৰা হৈছে গোটেই জেগাত আমাৰ ৱাটছ এণ্ড ৱাৰ্ড মানুহ আছে যাতে কোনো কাৰণত তেনেকুৱা একো প্ৰতিকৰ সৃষ্টি কৰিব নোৱাৰে বা আমাৰ ৱাটছ আছে প্লাছ আমাৰ ফিক্স পিকেটছ আছে মোবাইল পেট্ৰলিং আছে গোটেইখিনি আছে সেইখিনি মই ভাবোঁ খুব ভালকৈ পাৰ হৈ যাব এতিয়া মই ঘাটটো চাব আহিলোঁ বিসৰ্জনটো টাইম দিছে যিটো প্ৰশাসনৰ টাইমটো পাহৰিছোঁ বিসৰ্জনৰ এনেকুৱা টাইম নাথাকেতো কিবা আপুনি জানে নেকি টাইম থাকে মানে আগে পিছে সেইটো জানো এতিয়া 10টা বজাৰ ভিতৰতো হ'ব লাগে চাওঁ টাইম বহুত দিন আছে এতিয়াতো বাজিছেহে এটা বাজিছেহে এতিয়া 10টালৈকে 9 ঘণ্টা আছে যিহেতু ৰাতি হ'ব ছাৰ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে এইবোৰ কৰা সেইকাৰণে চাব আহিছোঁ আপোনালোকতো আগতেও ইয়াত আছিল আপোনালোকে দেখা নাই দেখিছে নিশ্চয় যিখিনি কৰা হৈছে আছে BSF ৱাটাৰ উইং আহিছে SDRF DDRF চব আছে তাকে আমাৰ এৰেঞ্জমেণ্টছখিনি চাই গ'লোঁ ঠিক আছে থেংক ইউ নিশ্চয়কৈ হৈছে আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয় তেখেতেও আহি কিন্তু এই পাৰঘাট পৰিদৰ্শন কৰিছে প্ৰায় 100ৰো অধিক যি দুৰ্গাৰ প্ৰতিমা আছে ইয়াতে বিসৰ্জন দিয়া হ'ব আৰু ইতিমধ্যে সমস্ত যি কাৰিকৰী কাৰ্য আছে তেওঁলোকে সম্পন্ন কৰিছে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেইখিনিও কৰিছে আৰু পাৰঘাটত যি ব্ৰহ্মপুত্ৰ নৈ আছে ব্ৰহ্মপুত্ৰত নৈ কিন্তু BSF বা SDRF বাহিনীও কিন্তু সষ্টম হৈ আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে সষ্টম হৈছে মই সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাম এয়া ঘাটৰ পৰিৱেশ এয়া ধুবুৰীৰ কাছাৰী ঘাট যি আছে এই কাছাৰী ঘাটৰ পৰিৱেশ এয়া আৰু ইয়াতেই যিমান ধুবুৰী চহৰত পূজাৰ ব্যৱস্থা কৰা হৈছে মণ্ডপসমূহ আছে মণ্ডপসমূহৰ পৰা দুৰ্গা প্ৰতিমা ইতিমধ্যে লৈ অহা হৈছে আৰু চাৰিওফালে ধুবুৰী চহৰখনৰ বিভিন্ন অঞ্চলেদি কিন্তু ৰেলী ওলাইছে ৰেলী ওলোৱাৰ পিছতে প্ৰায় 4টা-5টামান বজাতে ইয়াত আহি পাব আহি পোৱাৰ পিছতে কিন্তু ইয়াতে যি বিসৰ্জনৰ ব্যৱস্থা আছে সেই বিসৰ্জনৰ ব্যৱস্থা কৰিছে প্ৰায় ৰাতি 10টা বজালৈকে তেওঁলোকে বিসৰ্জনৰ ব্যৱস্থা কৰিছে আৰু যিহেতু ৰাতি হ'ব ৰাতিৰ কাৰণে কিন্তু তেওঁলোকে লাইটৰ যি বিদ্যুতৰ যি সংযোগ কৰিব লাগে সেয়াও কিন্তু তেওঁলোকে ব্যৱস্থা কৰিছে আৰু ইয়াতে দেখা গৈছে যে যি CCTV কেমেৰা আছে সেই CCTV কেমেৰাও কিন্তু স্থাপন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় সংঘটিত নহয় তাৰ বাবেও কিন্তু তেওঁলোকে যি আৰক্ষী প্ৰশাসনে হওক বা জিলা প্ৰশাসনে হওক তেওঁলোকে কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা